পঞ্চায়ত ইলেকশন হায়ার সেকেন্ডারি পরীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপনার নোটিফিকেশন দি লগালে হায়ার সেকেন্ডারি পরীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যেটো উপবাস কৰিছে যে দল বুলি নহয় তেনেকুৱা ধৰণে যেটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই নিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিও তেটা ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এটা গান্ধীজীয়ে কৈছিল যে তৃণমূলক ৰাজনীতিক হ'ব লাগে পঞ্চায়ত ইলেকশন হায়াৰ সেকেন্ডারি পরীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপনার নোটিফিকেশন দি লগালে হায়ার সেকেন্ডারি পরীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যেটো উপবাস কৰিছে যে দল বুলি নহয় তেনেকুৱা ধৰণে যেটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই নিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিও তেটা ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এটা গান্ধীজীয়ে কৈছিল যে তৃণমূলক ৰাজনীতিক হ'ব লাগে পঞ্চায়ত ইলেকশন হায়াৰ সেকেন্ডারি পরীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপনার নোটিফিকেশন দি লগালে হায়ার সেকেন্ডারি পরীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যেটো উপবাস কৰিছে যে দল বুলি নহয় তেনেকুৱা ধৰণে যেটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই নিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিও তেটা ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এটা গান্ধীজীয়ে কৈছিল যে তৃণমূলক ৰাজনীতিক হ'ব লাগে পঞ্চায়ত ইলেকশন হায়াৰ সেকেন্ডারি পরীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপনার নোটিফিকেশন দি লগালে হায়াৰ সেকেন্ডারি পরীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যেটো উপবাস কৰিছে যে দল বুলি নহয় তেনেকুৱা ধৰণে যেটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই নিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিও তেটা ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এটা গান্ধীজীয়ে কৈছিল যে তৃণমূলক ৰাজনীতিক হ'ব লাগে